নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকক 1 মিনিটৰ ভিতৰত কেনেকৈ ৰিজাল্ট চাব তাকে দেখুৱাম আৰু কোনকেইটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্ট চাব পাৰিব তাকো দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাওক আৰু যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল আপোনালোকক স্ক্ৰীনত দেখুৱাইছে এইকেইটা ৱেবছাইটত আপোনালোকে ৰিজাল্ট চাব পাৰিব। 1 নম্বৰটো আছে www হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল nic.in, 2 নম্বৰটো আছে www.result.শিক্ষা। তো এনেকুৱা 14টা মুঠতে ৱেবছাইট আছে। আপোনালোকে এই 14টা ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট চাব পাৰিব। তো বন্ধুসকল পোনপ্ৰথমে আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত এনেকৈ চাৰ্চ কৰিব আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল.nic.in। তাৰপিছত আপোনালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব। তো পেজটোৰ তলফালে আপোনালোকে আহিব, তলফালে অহাৰ পিছত আপোনালোকে চাব এনেকুৱা এটা অপশ্যন আছে HS লেভেল এক্সামিনেশ্যন ৰিজাল্ট। তো HS লেভেল এক্সামিনেশ্যন ৰিজাল্টত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত ফাইনেলি এটা পেজ আহি যাব। এইটো ইণ্টাৰ ইয়ৰ ৰোল কোড, তাৰপিছত তলত আছে ইণ্টাৰ ইয়ৰ ৰোল। আপোনালোকৰ এডমিটত যিটো ৰোল আছে সেই অনুযায়ী আপোনালোকে বহাব ৰোল, তাৰপিছত নাম্বাৰটো বহাব, তাৰপিছত তলত আছে ইণ্টাৰ দ্য ডিজিট হিয়াৰ। আপোনালোকৰ যিটো সোঁফালে দেখুৱাই আছে 6টা কেপচাৰ কোড, সেই 6টা আপোনালোকে যেনেকুৱা আছে তেনেকুৱাই বহাব। বহাৰ পিছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত ৰিজাল্ট মাৰ্কশ্বিটসহ আহি যাব। তাৰপিছত আপোনালোকে মাৰ্কশ্বিটটো তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনিয়ে।